নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া 7টা ডাঙৰ খবৰ দিছে সকলোকে আৰু এই 7টা ডাঙৰ খবৰৰ ভিতৰত কি আছে সকলোবিলাক আপোনালোকক জনাম হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিছে প্ৰথম ঘোষণাটোত আছিল তেখেতৰ মহিলা মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ কাইলৈ শুভাৰম্ভণি কৰা হ'ব আৰু আত্মসহায়ক গোটৰ প্ৰতি গৰাকী মহিলাক এতিয়া 10,000 টকাকৈ দিব চৰকাৰে আৰু সমগ্ৰ অসমত এতিয়া 27 লাখ মহিলাক এই আঁচনিয়ে সামৰি ল'ব বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব আজি আপোনালোকৰ বিহালীত উদ্বোধন কৰিব আৰু বিহালীত উদ্বোধন কৰি মহিলাখিনিৰ একাউণ্টত ধন ভৰাই দিব আৰু 10 তাৰিখলৈকে যেহেতু সময় লৈছে আপোনালোকৰ 10 তাৰিখৰ ভিতৰত সোমাই যাব কিছুমান মহিলা এতিয়া সুধি আছে যে আমি নেপাম গছপুলি ৰুইছিলো আমি কিন্তু আমাক নিদিয়ে আজি বিহালীতহে দিব গতিকে এই কথাটো মনত ৰাখিব আজি বিহালীত দিব কাইলে কামৰূপত দিব পৰখিলে শিৱসাগৰত দিব ঠিক তেনেকৈ 10 দিনৰ ভিতৰত মানে তেওঁলোকে এডজাস্ট কৰিব আপোনালোকে নিৰাশ নহব যিসকলে গছপুলি ৰুইছিলে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিব আৰু এই ভিডিঅটো আপুনি আপোনাৰ গোটৰ মহিলাখিনিলৈ শেয়াৰ কৰি দিবলৈ কিন্তু নেপাহৰিব আৰু এতিয়া আমি আগবাঢ়িছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ ঘোষণালৈ 2 এপ্ৰিলৰ পৰা আপোনালোকৰ খেল মহাৰণ আৰম্ভ হ'ব আৰু এই কথাটো আপোনালোক যিসকলে জানে কমেন্ট সেকশনত কমেন্ট কৰিব তাৰ পিছত 3 নম্বৰ ঘোষণাটোত আছিল একাদশ শ্ৰেণীৰ পৰীক্ষা এবাৰ অনুষ্ঠিত নহবও পাৰে এইচএছৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস এতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গতিকে আপোনালোকে কি ভাবে ইয়াৰ ওপৰত কমেন্ট সেকশনত কমেন্ট কৰিব পৰীক্ষা হ'ব লাগে নে হ'ব নেলাগে কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে চাই আছে ভিডিঅটো শেয়াৰ কৰিব আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক জনাবলৈকে নেপাহৰিব তাৰ পিছত 4 নম্বৰ ঘোষণাটোত আছিল তেখেতৰ যে এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বিলত 1 টকাকৈ হ্ৰাস পাব আপোনালোকক মই জনাইছোৱে যদি মোৰ ডেইলি নিউজ বিলাক চাই আপোনালোকে গম পায় আৰু ৰাজ্যৰ এতিয়া 30 লাখ লোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে বুলিও কৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকৰ 5 নম্বৰ ঘোষণাটোত আছে যে আজিৰ পৰা আপোনালোকৰ প্ৰতি কুইণ্টল ধানত 2550 টকাকৈ দিব চৰকাৰে খেতিয়কৰ বাবে খুবেই ভাল খবৰ এটা আৰু সৰিয়হৰ মূল্য প্ৰতি কুইণ্টলত আপোনালোকৰ 6450 টকাকৈ দিব চৰকাৰে গতিকে খুবেই এটা ভাল খবৰ কৃষকসকলৰ বাবে কোনে কোনে সৰিয়হৰ খেতি কৰে কোনে ধানৰ খেতি কৰে আপোনালোকে এবাৰ এই ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব আৰু ক'ৰ পৰা চাই আছে অনুগ্ৰহ কৰি জনাব আৰু নেক্সট আপোনালোকৰ 6 নম্বৰ ঘোষণাটোত আছে নিট পৰীক্ষা এতিয়াৰে পৰা চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ'ব কোনো ব্যক্তিগত প্ৰতিষ্ঠানত অনুষ্ঠিত নহব এই পৰীক্ষা আৰু এতিয়া মেধাবী ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদানৰ বাবে এই ব্যৱস্থা কৰিছে চৰকাৰে ভাল হৈছে না বেয়া হৈছে কোনে নিট পৰীক্ষা দিব এবাৰ কমেন্ট সেকশনত কমেন্ট কৰিব নেক্সট আপোনালোকৰ শেষৰটো ঘোষণাত আছে বা 7 নম্বৰ ঘোষণাটোত আছে 1 এপ্ৰিল আজি নহয় জানো আজিৰ পৰা আপোনালোকৰ 15 জুলাইলৈ মৎস্য শিকাৰ নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী জনাই আৰু ঘন জালেৰে মাছ নধৰিবলৈ মুখ্যমন্ত্ৰীৰ এয়া আহ্বান সমগ্ৰ অসমবাসীক গতিকে আপোনালোকে যদি এই ঘোষণা কেইটা মুখ্যমন্ত্ৰীৰ জানি ভাল পালে ভিডিঅটো শেয়াৰ কৰিব লগতে আমাৰ যিখিনি লাখপতি বাইদেউ আছে গছপুলি ৰোৱা বাইদেউ আছে সেই বাইদেউখিনিয়ে যাতে ভিডিঅটো শেয়াৰ কৰে আৰু এটা খুবেই ভাল দিন আপোনালোকৰ বাবে আপোনালোকে নেভাবিব যে আজি পইচাটো নেপালে আমি আৰু নেপামে নেকি আপোনালোকৰ 10 তাৰিখলৈকে সময়সীমা আছে 10 তাৰিখৰ ভিতৰত পইচাটো পাব গতিকে চিন্তাৰ প্ৰয়োজন নাই চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে পইচা লাভ কৰিবই ফেচবুকত চাই থকাখিনিয়ে ফলো কৰিব ইউটিউবত চাই থকাখিনিয়ে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব গতিকে বিদায় মাগিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম